নমস্কাৰ সকলোকে আপোনালোকক স্বাগতম জনাইছো মই অন্যতম বিদ্যালয় এই জাষ্ট কলেজৰ পৰা আহি পালো মাত্ৰ আহি পাই ভাবিলো যে আজি আপোনালোকৰ এটা প্ৰশ্নৰ উত্তৰ দিম মানে এইকদিন প্ৰায় আপোনালোকে সুধি আছে যে ডিএলএড পৰীক্ষা বন্ধ হ'ব নেকি বা ডিএলএডৰ প্ৰি-এন্ট্ৰি টেষ্ট পৰীক্ষা বন্ধ হ'ব নেকি তো ভাবিছো যে প্ৰত্যেককে কমেন্টৰ ৰিপ্লাই দিয়াতকে মই এটা ভিডিঅ' প্ৰস্তুত কৰো আৰু সেই ভিডিঅ'টো আপোনালোকে চাইও বহুত ভাল পাব আৰু এটা এই ভিডিঅ'টোত আপোনালোকে এটা পজিটিভ এনসাৰ পাব লগতে আপোনালোকক জনাও যে আপোনালোকৰ কাৰণে এটা কিবা বস্তু মই কিনিছো আৰু সেইটো বস্তু সৰু চাই সামান্য এটা বস্তু কিনিছো আৰু সেই বস্তুটো আপোনালোকক দেখুৱাম আৰু কেইটামান কথা ক'ব লগা আছে মোৰ মনৰ পৰা কিছুমান কথা ক'ব লগা আছে সেইখিনি বাৰু ভিডিঅ'ৰ শেষত ৰাখি থৈ দিলো বাৰু বাকি যিকোনো হওক মই ভিডিঅ'টো আৰম্ভ কৰো চাওক আপোনালোকে কৈ আছে যে ডিএলএড বন্ধ হ'ব নেকি বা ডিএলএডৰ প্ৰি-এন্ট্ৰি টেষ্ট পৰীক্ষা এবাৰ অনুষ্ঠিত নহয় নেকি চাওক আপোনালোকক জনাই দিও যে ডিএলএডৰ প্ৰি-এন্ট্ৰি টেষ্ট পৰীক্ষা আপোনালোকৰ এইবাৰ অনুষ্ঠিত হ'ব আপোনালোকে টেনশন ল'ব লগা নাই 100% অনুষ্ঠিত হ'ব কাৰণ যদি বন্ধ হ'লেহেঁতেন তেতিয়াহ'লে এসচিআৰটিৰ তৰফৰ পৰা আপোনালোকৰ নটিফিকেশন আগে উলাই দিলেহেঁতেন বোলে ডিএলএড বন্ধ হ'ব বুজি পাইছে নে ডিএলএড 100% আপোনালোকৰ অনুষ্ঠিত হ'ব আপোনালোকে টেনশন ল'ব লগা নাই প্ৰতি বছৰে জুলাই মাহৰ নটিফিকেশন পাবলিশ কৰে জুলাই মাহৰ মানে শেষ কৰি পিনে পাবলিশ কৰে নটিফিকেশন মানে 25 26 27 তাৰিখে নটিফিকেশন পাবলিশ কৰে তো এইবাৰো আপোনালোকৰ 25 26 27 তাৰিখৰ তাৰে এই তিনিটা ডেটৰ ভিতৰত কোনোবা এটা ডেটত আপোনালোকৰ নটিফিকেশন পাবলিশ কৰিব আৰু এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ ছেপ্টেম্বৰ মাহত মানে এমাহ মাজত আপোনালোকে সময় পাব আৰু সেই এমাহতে আপোনালোকে যি পঢ়ি সেইখিনি ভালকে চাই কেনে আপোনালোকে ক্লিয়াৰ কৰিব লাগিব বুজি পাইছে তো একো নাই যদি আপোনালোকে আসাম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰিছে বা এডিআৰ কাৰণে প্ৰিপাৰেচন কৰিছে বহুতখিনি হেল্প হ'ব আপোনালোকে চিন্তা কৰিব লগা নাই মাত্ৰ বেসিক বস্তুখিনি আপোনালোকে চাই যাব হে আৰু পুলিচৰ কাৰণে বা এডিআৰ কাৰণে যদি মেথছ আপোনালোকে চাইছে এইখিনি মেথছ আপোনালোকক যথেষ্ট সহায় কৰিব মানে ইমান টাফ লেভেলৰ লগি নাহে ডিএলএডৰ ইজি হে যদি আপোনালোকে বেসিক কনসেপ্ট ক্লিয়াৰ আছে তো কোৱালিফাই কৰি যাব পাৰিব চিন্তা কৰিব লগা নাই আৰু পলিটি যদি আপোনালোকে কিবা প্ৰশ্ন উত্তৰ চাইছে এডিআৰ কাৰণে বা আসাম পুলিচৰ কাৰণে তো যথেষ্টখিনি আপোনালোকৰ হেল্প হ'ব ইমান টেনশন ল'ব লগা নাই তো যিকোনো হওক সেইখিনি কথা ক'লো আৰু লগতে এটা বস্তু জনাই দিও যে আপোনালোকৰ এটা ভাল লাগিব মানে কি আজি যেহেতু মই ক্লাছত গৈছিলো আজি প্ৰথম গৈছো ক্লাছত মানে ক্লাছ আৰম্ভ হৈছিল আগৰ পৰা কিন্তু আজি গৈছো মই প্ৰথম যাই দেখিলো যে আমাৰ সিলেবাস বদলিছে সেকেন্ড সেমিস্টার আৰু ফার্স্ট সেমিস্টাৰৰ সিলেবাস বদলিছে যদি এসচিআরটিৰ তৰফৰ পৰা যদি সিলেবাস নতুনকে তেওঁলোকে প্ৰস্তুত কৰিছে তো ডিএলএড তো 100% অনুষ্ঠিত হ'ব যদি এটা বন্ধ হৈ যোৱা এটা কোর্স আগৰ অল মডেলতে তাৰমানে পাতি শেষ কৰিব পাৰিলেহেঁতেন বুজি পাইছেনে নতুনকে কৰা কিয় দৰকাৰ আছে ডিএলএড 100% অনুষ্ঠিত হ'ব আপোনালোকে টেনশন কৰিব লগা নাই এবাৰ প্ৰি-এন্ট্ৰি টেষ্ট হ'বই তো এতিয়াৰ পৰা প্ৰিপাৰেচন কৰা আপোনালোকে স্টার্ট কৰি দিয়ক আৰু লগতে এটা বস্তু মই দেখুৱাও মানে আপোনালোকৰ কাৰণে এটা বস্তু কিনিছো সৰু এটা বস্তু যেহেতু এইকদিন মই ভিডিঅ' দিবই পৰা নাই আপোনালোকক কোর্স ৰিলেটেড মানে গমে পাইছে না কথাবিলাক এই জাস্ট কালি আহি পাই সেইখিনি হাংগামা হল মই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি আজি পাই দিছিলোই বাৰু এইখিনিতো গমে পাইছে কথাখিনি তো মুডখিনি অলপমান ভাল নহয় আৰু দেহাত এনাৰ্জি নাই আজি প্ৰথম যেহেতু ইমান দিনৰ মূৰত ক্লাছ কৰিব গৈছো তো এনাৰ্জি এনে অলপ ক্লাছৰ পৰা তো আহি এইবিলাক ৰন্ধা বঢ়া কৰি কি কম আৰু মোৰ দুখৰ কথা চাওক আৰু কি এইটো আনিছো আপোনালোকৰ কাৰণে এটা সৰু বস্তু এটা আনিছো যেহেতু আপোনালোকৰ কোর্স মই আৰম্ভ কৰি আছো মানে তো মেথছৰ কাৰণে এটা বস্তু মোক প্ৰয়োজন হ'ব মানে মেথছৰ অংক কৰিলে মোবাইলটো তাৰমানে এনেকৈ ধৰিব অলপ দিগদাৰ হয় তো ভাবিলো যে এটা টেবুল ষ্টেণ্ড এটা মোক প্ৰয়োজন হৈ আছে আৰু সেইটো যথেষ্ট সহায় কৰিব মোক এই ভিডিঅ' প্ৰস্তুত কৰাত লগতে কেতিয়াবা যদি মই ৰেচিপি টাইপৰ যদি ভিডিঅ' প্ৰস্তুত কৰো আপোনালোকৰ কাৰণে বা হোষ্টেলৰ ব্লগো যদি লৈ আহো তো এইটো বস্তু মোক বহুত সহায় কৰিব এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছো চাওক ষ্টেণ্ড এইটো প্ৰথম খুলিলো বাৰু ইমান কেনেকৈ লগাই মই নাজানো বাৰু তো যিকোনো হওক এইটো আপোনালোকৰ কাৰণে আনিছো দাম অকমান পৰিল দেই একো নাই বাৰু আৰু কেইটামান কথা আপোনালোকক ক'ব লগা আছে মানে আজি আমাৰ এই চেনেলটো 500 সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে মানে এটা মোৰ বহুত ভাল লাগিছে এটা জিৰোৰ পৰা ষ্টাৰ্ট কৰিছো আৰু আজি 500 প্লাস মোৰ পৰিয়ালৰ সদস্য পৰিয়াল বুলি কয় এইটো প্ৰত্যেককে যেহেতু মই চিনিয়ে পাওঁ প্ৰত্যেককে গমে পাওঁ কিন্তু তেওঁলোক ক'ৰ পৰা কৈ আছে বা ক'ৰ পৰা চাই আছে ভিডিঅ'টো মই সেইটো নাজানো পাৰিলে আপোনালোকে সেইখিনি জনাই দিব আৰু আজি এই ভিডিঅ'টোত
তো বহুতখিনি ভাল লাগিল বা আপোনালোকে ইমান ধুনীয়াকৈ মৰম দিছে বা ইমান ধুনীয়াকৈ আপোনালোকে সঁহাৰি জনাইছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালোকক ক'ব মোৰ ভাষা নাইকিয়া হৈ গৈছে তো যথেষ্টখিনি আপোনালোকে হেল্প কৰিলে এই চেনেলটো গ্ৰ' হোৱাৰ কাৰণে তো ভালেই লাগিল আপোনালোকৰ লগত এই এমাহৰ জাৰ্ণিটো আপোনালোকৰ লগত থাকি নতুনত চব বস্তুৱে ভাল লাগে নতুনত কেঁচুৱা এটাৰ পৰা যিটো মাত আহে প্ৰথম শব্দটো সেই শব্দটো বহুত ইমোশ্যন জড়িত হৈ থাকে বা নতুন বাইক হওক নতুন চাইকেল হওক বা নতুন যিকোনো বস্তু নতুন স্কুল হওক নতুন প্ৰেমিক হওক চব বস্তুৱে নতুনত বস্তুটোৱে বহুত ভাল লাগে তো মোৰ নতুন জিৰ'ৰ পৰা যিহেতু ষ্টাৰ্ট কৰিছোঁ আজি জিৰ'ৰ পৰা আজি যিকেইজন আছে আপোনালোকে মোৰ লগত সংযোগ হৈ তো প্ৰত্যেকৰে নাম মই জানো কিন্তু মেনশ্যন কৰিলে কাৰোবাৰ নাম কাৰোবাত থাকি যাব কাৰোবাৰ নাম ৰৈ যাব সেইটো অকণমান হৈ যায় আৰু মানে চিনি পাওঁ আৰু আপোনালোকক সেই তো এইখিনি আছিল